হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই চিৰাং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চিৰাং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'ব পাৰিবা তোমালোকৰ এনচাৰবিলাক কিমানখিনি শুদ্ধ হৈছে, আৰু লগতে অন্যান্য যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও এক্সাম ষ্টাৰ্ট হোৱা নাই সেই ষ্টুডেণ্টসকলে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়, যথেষ্ট টাফ আছিলে পেপাৰখন। ইয়াত প্ৰায়বিলাক প্ৰশ্নই পাঠৰ অন্তৰ্ভাগৰ পৰা দিছে। এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ, আৰু এই পেপাৰখন প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকৰ এক্সামৰ বাবে হেল্প হ'ব। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে চিৰাঙৰ বাচু গাঁৱৰ পৰা ক্লাছ 9ৰ ষ্টুডেণ্ট সিদ্ধি চালিয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে সিদ্ধি চালিয়ে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকো এনেদৰে কুৱেশ্যন পেপাৰবিলাক চেণ্ড কৰিবা এক্সাম ষ্টাৰ্ট হ'লে মোৰ হোৱাটছআপ নম্বৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 যি 45টা MCQ দিছে, তাৰে 1 নম্বৰটো দিছে মোগল সম্ৰাট জাহাংগীৰক কোন ব্ৰিটিছ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিছিল। আমি ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন পাঠটোত পাইছিলোঁ যে ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ নিৰ্দেশক্ৰমে কেপ্টেইন উইলিয়াম হকিংছে 1609 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল, আৰু 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ নিৰ্দেশমতে টমাছ ৰ'ৱে আজমিৰত উপস্থিত হৈ সম্ৰাট জাহাংগীৰক লগ কৰিছিল। ইয়াত এ অপশ্যনত আছে কেপ্টেইন হকিংছ আৰু বি অপশ্যনত আছে ছাৰ টমাছ ৰ'। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1 আৰু বি দুয়োটাই, বোথ এ এণ্ড বি। 2 নম্বৰটো দিছে ইংৰাজ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, কলিকতা, যিটো ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। কুৱেশ্যন নম্বৰ 3 দিছে নিয়ন্ত্ৰণকাৰী আইনৰ অধীনত ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। তো ইয়াত উক্ত আইনৰ অধীনত ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল অপশ্যন বি, ৱাৰেন হেষ্টিংছ। কুৱেশ্যন নম্বৰ 4ত আমাক ক অংশৰ লগত খ অংশ শুদ্ধভাৱে মিলাবলৈ দিছে। প্ৰথমটো দিছে আনন্দমঠ। আনন্দমঠৰ ৰচয়িতা হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 2 নম্বৰটো দিছে ব্ৰাহ্মণ চৌধুৰী, এইটো হৈছে ৰাজা ৰামমোহন ৰায়। 3 নম্বৰ দিছে চাৰে জাহাছে আচ্ছা, এইটো ৰচনা কৰিছিলে ইকবালে। আৰু 4 নম্বৰ দিছে বেংগল গেজেট, এইটো হৈছে আগস্তান হিকিপ। তো এই ক্ষেত্ৰত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 1C, 2A, 3D, 4B। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে কংগ্ৰেছৰ চৰমপন্থী দলটো কাৰ নেতৃত্বত অধিক গা কৰি উঠিছিল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, লালা ৰাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল। উল্লেখযোগ্য যে চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল, আৰু এওঁলোক 1916 খ্ৰীষ্টাব্দলৈকে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। মনত ৰাখিব, আহি যাব পাৰে এক্সামত। নেক্সট কুৱেশ্যন নম্বৰ 6ত এটা এছাৰশ্যন দিছে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ দেউতা বুলি কোৱা হয়। এই উক্তিটো শুদ্ধ হয়, কাৰণ আমি পাইছিলোঁ যে ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। এইটো জন্মদাতা দেউতাৰ অৰ্থটো প্ৰায় একেই। আৰু ইয়াৰ যিটো ৰিজনটো দিছে, তেওঁ সতীদাহ প্ৰথা বন্ধ আৰু পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তনৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিছিল, এইটো শুদ্ধ হয়। আৰু ৰিজনটোৰ যিহেতু এছাৰশ্যনৰ লগত লিংক আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুয়োটাই সঁচা, আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে 1878 চনত কোনজন ব্ৰিটিছ ভাইচৰয়ে কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল। উক্ত প্ৰেছ আইনখন জাৰি কৰিছিল অপশ্যন বি, লৰ্ড লিটন। 8 নম্বৰ দিছে কোনজন আহোম ৰজাই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছক সাহায্য কৰিছিল। উক্ত আহোম ৰজাজন হৈছে অপশ্যন বি, গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে বেংমৰাত কোনজন মোৱামৰীয়া বিদ্ৰোহে মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আমি মোৱামৰীয়া গণবিদ্ৰোহ পাঠটোত পাইছিলোঁ যে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মোৱামৰীয়া নেতা সৰ্বানন্দৰ লগত চুক্তি কৰি 1805 চনত বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ড মটক ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সৰ্বানন্দ। নেক্সট কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো মোৱামৰীয়া বিদ্ৰোহৰ আচল ফলাফল বাছি উলিওৱা। ইয়াত 1 নম্বৰ যিটো দিছে আহোম ৰজাৰ অৰ্থনৈতিক অৱনতি, এইটো হয়। 2 নম্বৰ দিছে মটক ৰাজ্য গঠন, এইটো হয়। 3 নম্বৰ দিছে মানসকলৰ অভিযানৰ পথ মুকলি কৰা, এইটো হয়, কাৰণ আৰ্থিক আৰু সামৰিক দিশত আহোমৰ ৰাজ শাসন ব্যৱস্থা একেবাৰে ভাঙি গৈছিল। 4 নম্বৰ দিছে আহোম ৰাজতন্ত্ৰ শক্তিশালী কৰা, এইটো অশুদ্ধ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে পাইক প্ৰথাই আছিল মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ কিয়নো। তো ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, এইটোৱে সাধাৰণ জনসাধাৰণক ৰাজ্যত বিনামূলীয়া পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল। কুৱেশ্যন নম্বৰ 12ত দিছে তলৰ কোনটো ঠাই পুৰণি অসমৰ লোণ উৎপাদনৰ ঠাই আছিল।
ইয়াত উক্ত ঠাইখন হৈছে অপশ্যন বি শদিয়া। এই কুৱেশ্যনটো শ্বৰ্ট কুৱেশ্যন হিচাপে আহে অসমৰ ক'ত ক'ত লোণ উৎপাদন হৈছিল, তেতিয়া আমি লিখিব লাগিব শদিয়া আৰু নগা পাহাৰত। কুৱেশ্যন নম্বৰ 13, থিমোআইডিয়ক কোনজন মান ৰজাক উপহাৰ হিচাপে দিয়া হৈছিল? এইটো আচলতে থেমোআইডিয় হ'ব লাগিছিলে। এনিৱে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ বাদৌপায়া। কুৱেশ্যন নম্বৰ 14ত কিছুমান আমাক ঘটনাৰাজি দিছে। প্ৰথম ইংগ বাৰ্মা যুদ্ধ, য়াণ্ডাবু সন্ধি, কলীয়াভোমোৰা সেতু, মানৰ শাসন ব্যৱস্থা আৰম্ভ। আৰু ইয়াত প্ৰত্যেকটো ঘটনাৰাজি সংঘটিত হোৱা চনসমূহ দিয়া আছে, তাক আমি শুদ্ধভাৱে মিলাব লাগে। তো ইয়াত মানৰ শাসন ব্যৱস্থা আৰম্ভ হৈছিলে 1821 চনত, প্ৰথম ইংগ বাৰ্মা সংঘটিত হৈছিলে 1824 চনত, য়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত আৰু কলীয়াভোমোৰা সেতু স্থাপন হৈছিল 1897 চনত। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1821, 1824, 1826, 1897। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে অসমলৈ মানক কোনে আমন্ত্ৰণ কৰিছিল? এইটো একেবাৰে চিম্পুল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি বদন চন্দ্ৰ বৰফুকন। 16 নম্বৰ দিছে কোনে প্ৰশাসনৰ সুবিধাৰ কাৰণে অসমক উজনি আৰু নামনি ভাগত ভাগ কৰিছিল? আমি অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি পাঠটোত পাইছিলোঁ যে 1820 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চলৰ দায়িত্বভাৰ ডেভিড স্কটক দিয়া হৈছিল আৰু তেখেতে প্ৰশাসনিক সুবিধাৰ বাবে অসমক উজনি অসম আৰু নামনি অসম দুটা খণ্ডত ভাগ কৰিছিল। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ডেভিড স্কট। কুৱেশ্যন নম্বৰ 17ত দিছে 1833 চনত খাচী পাহাৰৰ আধিপত্য ব্ৰিটিছৰ ওচৰত কোনে আত্মসমৰ্পণ কৰিছিল? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি তীৰথ সিং, যাক খাচী শ্যাম বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 18 নকুল চন্দ্ৰ বৰ্মন আৰু ব্ৰজনাথ বৰ্মন কাৰ পুত্ৰ আছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ তুলাৰাম সেনাপতি। উল্লেখযোগ্য যে তুলাৰাম সেনাপতি আছিল ইংৰাজৰ অধীনত কাছাৰ জিলাৰ কৰতলীয়া শাসক। কুৱেশ্যন নম্বৰ 19 তলৰ কোনটো উত্তৰ আমেৰিকাৰ পাৰ্বত্য হিমবাহৰ উদাহৰণ? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৰকি। কুৱেশ্যন নম্বৰ 20 ইনচেলবাৰ্গ শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি জাৰ্মান। কুৱেশ্যন নম্বৰ 21 ড্ৰামলিং, এস্কাৰ্ট আৰু কুম্বছ কিহৰ দ্বাৰা সৃষ্টি হয়? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি হিমবাহৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 22 অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি কোনটো স্তৰত দেখা যায়? ইয়াত উক্ত স্তৰটো হৈছে অপশ্যন চি ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 23 ফেৰলৰ সূত্ৰ অনুসৰি উত্তৰ গোলাৰ্ধৰ বতাহৰ গতি? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি সোঁফাল। এক্সামত যদি কেনেবাকৈ আহি যায় ফেৰলৰ সূত্ৰ কি, তেতিয়া তোমালোকে লিখিব লাগিব পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰলৰ সূত্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 24 পৰিমিত ধুমুহা বতাহ কি? এই বতাহৰ প্ৰভাৱবোৰ কি কি? তো ইয়াত বতাহৰ প্ৰভাৱবোৰ হ'ব 3 নম্বৰটো ভয়ৰ সৃষ্টি কৰে আৰু 4 নম্বৰটো খোজ কঢ়াৰ সময়ত জোৰকৈ বতাহ বয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 and 3। কুৱেশ্যন নম্বৰ 25ত দিছে আমাক লো, চিৰক, উইলি উইলি, বৰদৈচিলা তলত দিয়াবোৰ শুদ্ধকৈ সজোৱা। ইয়াৰ অৰ্থ হৈছে উক্ত বতাহসমূহক ভাৰতৰ কোন কোন অঞ্চলত দেখা পোৱা যায়, সেইটো আমি মিলাব লাগে। ইয়াত লোক দেখা যায় থৰ মৰুভূমিত, চিৰক বতাহ দেখা যায় চাহাৰা আৰু উইলি উইলি হৈছে অষ্ট্ৰেলিয়া, বৰদৈচিলা হৈছে অসম। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি থৰ মৰুভূমি, চাহাৰা, অষ্ট্ৰেলিয়া, আছাম। কুৱেশ্যন নম্বৰ 26 গংগা আৰু যমুনা নদীৰ দ্বাৰা কোনবোৰ ৰাজ্য গঠন হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগ। কুৱেশ্যন নম্বৰ 27 হৈছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ আৰু মনত ৰাখিবা লাক্ষাদ্বীপ হৈছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য। কুৱেশ্যন নম্বৰ 28 ভাৰতৰ মাটিকালি? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1951 চনত। কুৱেশ্যন নম্বৰ 30 দিছে চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত? তো চিল্কা হ্ৰদ অৱস্থিত হোৱা ৰাজ্যখন হৈছে অপশ্যন বি উৰিষ্যা। কুৱেশ্যন নম্বৰ 31ত দিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈবোৰৰ নাম? ইয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈবোৰৰ নাম হ'ব 1 নম্বৰটো যিটো মানস, সোৱণশিৰি, শংকোচ, এইটো প্ৰিণ্টিং মিছ হৈ আছে আৰু 4 নম্বৰ যিকেইখন নদীৰ নাম দিছে পুঠিমাৰী, টিপকাই, চম্পাৱতী। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 and 4। কুৱেশ্যন নম্বৰ 32 BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল? তো BTAD প্ৰতিষ্ঠা হৈছিল অপশ্যন এ 10 ফেব্ৰুৱাৰী 2003। উল্লেখযোগ্য যে অসমৰ 33খন জিলাৰ ভিতৰত 4খন কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি BTAD অন্তৰ্গত।
আৰু এক্সামত যদি BTADৰ ফুল মিনিং আহি যায় তেতিয়া লিখিব লাগিব বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ। কুৱেশ্যন নম্বৰ 33 অসমৰ আটাইতকৈ ডাঙৰ অৰণ্য অঞ্চল কোনটো? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ বৰাইল অৰণ্য অঞ্চল। কুৱেশ্যন নম্বৰ 34 কোনটো জিলাক উত্তৰ পূৰ্বৰ মুখ্য দুৱাৰ বুলি কোৱা হয়? ইয়াত উক্ত জিলাখন হৈছে অপশ্যন চি কামৰূপ মেট্ৰ'। কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো বিৰোধী দলৰ কাৰ্য নহয়? ইয়াত বিৰোধী দলৰ কাৰ্য নহয় অপশ্যন বি চৰকাৰৰ বিৰুদ্ধে বেয়া পৰিকল্পনাৰ সৃষ্টি কৰা। কুৱেশ্যন নম্বৰ 36 দিছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। উল্লেখযোগ্য যে 1876 চনত SN বেনাৰ্জীৰ নেতৃত্বত ভাৰতৰ এটা ৰাজনৈতিক সংগঠন দি ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 37 দিছে কেতিয়াৰ পৰা ভাৰতত একদলীয় চৰকাৰ গঠন হৈছিল? ইয়াৰ এনচাৰটোত মোৰ অলপ কনফিউজন আছে। এনিৱে মোৰ বোধে ইয়াত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন বি 2014 চনত, যিটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 চনৰ 26 মে'ত প্ৰতিষ্ঠা কৰা হৈছিল। এনিৱে তোমালোকে কমেণ্ট কৰি জনাবা ইয়াত শুদ্ধ অপশ্যনটো কি হ'ব। কুৱেশ্যন নম্বৰ 38 কোন দেশত এককেন্দ্ৰীয় চৰকাৰ আছে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ জাপান, ব্ৰিটেইন, ফ্ৰান্স, ইটালী। কুৱেশ্যন নম্বৰ 39 কেইজনমানৰ শাসনক কি কয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আঢ্যবন্ত অৰ্থাৎ অলিগাৰ্চি। কুৱেশ্যন নম্বৰ 40 প্ৰিন্সিপল অফ ইকনমিক্স প্ৰকাশিত হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1890 চনত। উল্লেখযোগ্য যে কেম্ব্ৰিজৰ অৰ্থনীতিবিদ মাৰ্শ্বেলৰ 1890 চনৰ প্ৰকাশিত গ্ৰন্থ প্ৰিন্সিপল অফ ইকনমিক্সত অৰ্থনীতিৰ কল্যাণভিত্তিক সংজ্ঞাটো দাঙি ধৰিছে। কুৱেশ্যন নম্বৰ 41 দিছে অকিয়ছ শব্দৰ অৰ্থ কি? ইয়াত অকিয়ছ শব্দৰ অৰ্থ হৈছে পৰিয়াল। অকিয়ছ হৈছে এটা গ্ৰীক শব্দ। কুৱেশ্যন নম্বৰ 42 অমৰ্ত্য সেন কোন চনত ভাৰত ৰত্ন বঁটা পাইছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1999 চনত। কুৱেশ্যন নম্বৰ 43 দিছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? ইয়াত অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ব অপশ্যন বি এডাম স্মিথ। কুৱেশ্যন নম্বৰ 44 দ্য ডেষ্টিনি অফ পপুলেশ্যন অফ আছামিজ অৰ্থাৎ অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে অপশ্যন চি 397। কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ তলৰ কোনটো নিবনুৱাৰ সমস্যা নহয়? তো ইয়াত আমি অপশ্যনসমূহ ভালকৈ চালে দেখা পাওঁ যে A, B, C গোটেইকেইটা হৈছে নিবনুৱা সমস্যাৰ সৃষ্টিৰ কাৰণ, কিন্তু নিবনুৱা সমস্যাৰ সৃষ্টি নহয় অপশ্যন ডি বেছি পৰিমাণৰ নিয়োগ ব্যৱস্থা, কাৰণ এনে কৰিলে নিবনুৱাৰ সমস্যা হ্ৰাসহে পাব। ডিয়াৰ ষ্টুডেণ্ট MCQ অৰ্থাৎ ছেকশ্যন এ পাৰ্টটো ইমানতে হৈছে। ছেকশ্যন বি অৰ্থাৎ খ শাখাৰ কুৱেশ্যন নম্বৰ 46 দিছে 1453 চনত কিয় ইউৰোপ আৰু ভাৰতৰ মাজত যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ খ্ৰীষ্টীয় দ্বাদশ শতিকাত দেখা দিয়া ধৰ্মযুদ্ধক কেন্দ্ৰ কৰি কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাত 1453 চনত ইউৰোপ আৰু ভাৰতৰ মাজত যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 47 লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। তো লৰ্ড কেনিঙৰ প্ৰধান দুটা সংস্কাৰৰ বিষয়ে উল্লেখ কৰিছোঁ মই, তোমালোকে এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 48 ব্ৰহ্ম সমাজৰ দুটা প্ৰধান উদ্দেশ্যৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো তোমালোকক আগবঢ়ালোঁ। ইয়াত যিহেতু 2 মাৰ্ক আছে ইয়াৰ পৰা যিকোনো দুটা পইণ্ট লিখি দিলে হ'ব। এইটো নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 49 দিছে আলিগড় আন্দোলন কি? কোনে এই আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি কোৱা হয়। এই আন্দোলন আৰম্ভ কৰিছিল ছাৰ ছৈয়দ আহমদ খানে। কুৱেশ্যন নম্বৰ 50 দিছে ইয়াণ্ডাবু সন্ধি চমুকৈ বৰ্ণনা কৰা। এইটো তোমালোকৰ কিতাপতে আছে, তাৰ পৰা লিখিব। আৰু 51 দিছে কাছাৰ জিলাৰ অধিকাৰ চমুকৈ ব্যাখ্যা কৰা। 3 মাৰ্ক আছে, এইবিলাক তোমালোকে কিতাপৰ পৰা চাই লিখিবা। কুৱেশ্যন নম্বৰ 52 দিছে মোৱামৰীয়াসকল কোন আছিল? এই আন্দোলন গণবিপ্লৱ বুলি ক'ব পাৰিনে? ব্যাখ্যা কৰা। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। কুৱেশ্যন নম্বৰ 53 দিছে পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা দুটা কাৰক উল্লেখ কৰা। তো ইয়াত পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা দুটা কাৰকৰ নাম লিখিব পাৰোঁ ভূমিকম্প আৰু আগ্নেয় উদগীৰণ। এই দুয়োটা হৈছে আভ্যন্তৰীণ কাৰক। আৰু আমি যদি বাহ্যিক কাৰকৰ নাম লিখিবলৈ যাওঁ তেতিয়াহ'লে লিখিব পাৰোঁ বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ ইত্যাদি। 54 দিছে ব-দ্বীপ কি? উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতে নৈয়ে কঢ়িয়াই অনা গেছ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ব আখৰ বা ইংৰাজীৰ ডেল্টাৰ দৰে, সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয়। ব-দ্বীপৰ আমি উদাহৰণ দিব পাৰোঁ গংগা, ব্ৰহ্মপুত্ৰ, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ। কুৱেশ্যন নম্বৰ 55 ভাৰত সীমান্তত অৱস্থিত দেশৰ নাম লিখা।
ইয়াত ভাৰতৰ সীমান্তত অৱস্থিত দেশসমূহৰ নাম লিখিবলৈ কৈছে। তো আমি দেশসমূহৰ নাম লিখিব পাৰোঁ পাকিস্তান, চীন, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশ ইত্যাদি। আৰু আমাক যদি 4 সীমা লিখিবলৈ দিয়ে তেতিয়া আমি লিখিব লাগিব পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন, দক্ষিণ পূবত ম্যানমাৰ আৰু বাংলাদেশ। এনেদৰে আমি লিখিব লাগিব। কুৱেশ্যন নম্বৰ 56 ভাৰতৰ চিৰসেউজীয়া অৰণ্যৰ বৈশিষ্ট্য বৰ্ণনা কৰা। তো এইটো তোমালোকে লিখিবা কিতাপৰ পৰা। 57 দিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে তোমালোকৰ ভূগোল পাঠ্যপুথিৰ পেজ নম্বৰ 91ত আছে, তাৰ পৰা দুটা বৈশিষ্ট্য লিখি ল'বা। কুৱেশ্যন নম্বৰ 58 মাটি কেনেকৈ সৃষ্টি হয় এইটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা, কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 59 আৰু 60 এই কুৱেশ্যনকেইটা তোমালোকে ভালকৈ চাবা, প্ৰেক্টিছ কৰিবা, নিশ্চয় এক্সামৰ বাবে তোমালোকৰ হেল্প হ'ব। কুৱেশ্যন নম্বৰ 61ত দিছে মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দোষ লিখা। আমি মৰ্চা চৰকাৰৰ দুটা গুণ লিখিব পাৰোঁ। 1 নম্বৰ লিখিব পাৰোঁ অস্বেচ্ছাচাৰী চৰকাৰ, আৰু এটা লিখিব পাৰোঁ আঞ্চলিক প্ৰতিনিধিত্ব। অলপ বহলাই লিখিব লাগিব, পেজ নম্বৰ 10 আৰু 11ত আছে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ। আৰু দোষ লিখিব পাৰোঁ ক্ষণস্থায়ী অথবা অস্থিৰ, আৰু এটা লিখিব লাগিব দুৰ্বল চৰকাৰ। অকণমান তোমালোকৰ লগত লিখি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 62ত দিছে সংসদীয় চৰকাৰৰ 3টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। ইয়াত সংসদীয় পদ্ধতিৰ চৰকাৰৰ 5টা বৈশিষ্ট্য দিয়া আছে, ইয়াৰ পৰা যিকোনো 3টা তোমালোকে লিখি দিলে হ'ব। কুৱেশ্যন নম্বৰ 63 দিছে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য লিখা। আমি ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য লিখিব পাৰোঁ যে ব্যষ্টিবাদী অৰ্থনীতি অৰ্থ হ'ল সৰু, আনহাতে সমষ্টিবাদী অৰ্থনীতিৰ শব্দটোৰ অৰ্থ হৈছে ডাঙৰ। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ ঘাইকতীয়াকৈ আলোচনা কৰে। আনহাতে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদি আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। এই দুটা পইণ্ট লিখি দিলে হ'ব। কুৱেশ্যন নম্বৰ 64 দিছে অৰ্থনীতিত সম্পদ মানে কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অৰ্থবিজ্ঞানৰ মতে সম্পদ হৈছে এটা ব্যৱহাৰযোগ্য অৰ্থাৎ মূল্যৱান আৰু এজনে আনজনক দিব পৰা আৰু ভৌতিক অস্তিত্ব থকা হ'ব পৰা বস্তু। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে চিৰাং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা এনুৱেল এক্সাম 2026ৰ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰৰ লগতে তোমালোকৰ এডুকেশ্যন ৰিলেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।